কামৰূপ জিলা সমিতিৰ প্ৰধান সচিবৰ দায়িত্বত আছিল যিজনে বিতৰ্কিত মন্তব্য কৰিছিল তেখেতক অৱশেষত আৰক্ষীৰ জালত পৰিছে দিছপুৰ আৰক্ষীৰ জালত পৰিছে আৰু দিছপুৰ থানাত আছে বৰ্তমান বিকাশ অসম এয়া ৰিচাংক দেখুৱাইছো বিকাশ অসম এদৰে দিছপুৰ থানাৰ চৌহদত আহি উপস্থিত হৈছিল প্ৰথমতে এটা ফেসবুক পোষ্ট বিকাশ অসমে দিছিল যে ৰৈ ৰৈ বিনালেখন তেওঁ চালে গুৱাহাটীৰ মেট্ৰিক্স হলত আৰু তাত সম্পূৰ্ণ তেওঁ মুখ ঢকা অৱস্থাত আছিল পলাতক যেহেতু তেওঁ হৈ আছিল আৰক্ষীয়ে তেওঁক বিচাৰি পৰিছিল 4-5 দিন আৰু এজন বিকাশ অসমে বিল আছিত খানাৰ এজন সদস্য সততে বিতৰ্কত থাকে দেখেত কিন্তু তেখেতে শেহতীয়াকৈ এটা ইউটিউবৰ সাক্ষাৎকাৰত এজন ইউটিউবাৰৰ সন্মুখত আমাৰ যিসকল মহিলা উদ্যমিতা আঁচনিৰ যিসকল মহিলা ধন পায় যিসকল মহিলাসকল আছে তেওঁলোকক লৈ কটু মন্তব্য কৰিছিল তাৰ পিছতে মুখ্যমন্ত্ৰী কিন্তু খৰব হৈছিল আৰু কৈছিল যে এইটো বিল আছিত খানা এটা চান্দা তোলা পাৰ্টি আৰু শেহতীয়াকৈ গুৱাহাটীৰ এজন ব্যৱসায়ী অপহৰণ কাণ্ডত কেজনমান বিল আছিত খানাৰ সদস্য আটক কৰা হৈছিল আৰু সংবাদ মেল দি থকাৰ সময়তেই বিল আছিত খানাৰ ৰন্টু পানী ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছিল অৱশেষত এজন গাঁতৰ পৰা ওলাল বিল আছিত খানাৰ সদস্য বিকাশ অসম দিছপুৰ থানাত আছে তেখেতক এতিয়া আৰক্ষীয়ে খুদা পোছা কৰি আছে এই 5-6 দিন ক'ত পলাতক অৱস্থাত আছিল দুটা মোবাইল ফোন তেওঁ বন্ধ কৰি লুকাই আছিল গুৱাহাটীৰ ক'ৰবাত আত্মগোপন কৰি আছিল কিন্তু আজি ৰৈ ৰৈ বিনালে ছবিখন তেওঁ প্ৰথমতে চাই আৰু এটা ফেসবুক পোষ্ট দিয়ে যে ছবিখন চোৱাৰ হেপা আছিল জুবিন গাৰ্গৰ শেষৰখন ছবিখন চোৱাৰ পিছত তেওঁ ফেসবুকত পোষ্ট দিয়ে তাৰ খুব 20-25 মানৰ পিছতেই তেখেত আহি উপস্থিত হয় দিছপুৰ থানাত আৰু আত্মসমৰ্পণ কৰাৰ পিছত অৱশেষত এজনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে বিল আছিত খানাৰ বিকাশ অসম যিজনে অসমৰ আই মাতৃসকলক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু এই গোটেই দল সংগঠনটো আসলতে বিল আছিত খানা সংগঠনটো ধন দাবী কৰা হদিয়াৰ পৰা ধুবুৰীলৈ এটা চান্দা তোলা পাৰ্টি বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল তেওঁলোকৰ কাৰ্যকলাপক লৈ পেলাই আছিল মন্তব্য আহিছে মন্তব্য আপোনাক শুনা বিচাৰিছো আপুনি পাঁচটা আঙুলি সমান নহয় কোনোবাই তাতে কিবা তেনেকুৱা ধৰণৰ ভুল কৰি পায় আৰু ইতিমধ্যে আপুনি দেখিছে যিটো ঘটনাৰ পৰিঘটনা ঘটিলে তাত আমাৰ মোৰ আৰু প্ৰেচিডেণ্টৰ তাত ছিগনেচাৰ আছিলে আৰু সেই ছিগনেচাৰ থাকোঁতে কথা তেনেকুৱা ধৰণৰ হ'ল যে তাত এখন ধন দাবী পত্ৰ নহয় আৰু আমি এম্বুলেঞ্চ এখন দিয়াৰ কাৰণে ভাবিছিলোঁ তাৰ সহযোগিতাৰ কাৰণে মানে এইটো সহায়ৰ পত্ৰহে আছিলে আৰু সেইখন পত্ৰ দিয়াৰ দিনাখনি মই নাছিলোঁ মই 25 তাৰিখৰ পৰা আপোনাক ইতিমধ্যে গম পায় মোৰ এগেইনষ্টত আপোনাৰ এফআইআৰ দিছিলে বজাম দলে চ' মোৰ কিছু মোৰ শুভাকাংক্ষী অলপমান বিষয়টোৰ পৰা আঁতৰি থাকিব পৰা কাৰণে মই 25 তাৰিখৰ গুৱাহাটীত নাছিলোঁ এইটো আপোনাক গ্ৰেপ্তাৰ কৰিব এতিয়া হয় গ্ৰেপ্তাৰ কৰিব আৰু মই আইনে যি মোক শাস্তি দিয়ে সেই শাস্তি মই পাতি ল'ম আৰু যেতিয়া জীৱনৰ যি আৱেগ ইম'চনছ জাতিৰ কাৰণে যি কৈছোঁ কংগ্ৰেছ বিজেপি বিলাক সকলোৰ কাৰণে এইখিনি মোৰ থাকিব নাটকীয়ভাৱে তেওঁ আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে 11জন অন্য সদস্য যি ধন দাবীৰ ঘটনাত জড়িত আছিল গুৱাহাটীৰ যিটো ধন দাবী ঘটনা আছিল অপহৰণ কৰিছিল তাত তেওঁলোক জড়িত আছিল তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছে খুব সম্ভৱ এইজনকো আজি দিছপুৰ আৰক্ষীয়ে জেৰা চলাব তাৰ পিছত তেখেতক আদালতত হাজিৰ কৰা হ'ব কিন্তু তেখেতক বিচাৰি ফুৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে নামৰ পিছত অসম লগাই তেওঁলোকে একাংশ ব্যৱসায়িক ভাবুকি প্ৰদান কৰি আহিছিল আৰু সেই অসমৰ যিটো অৰ্থনৈতিক অৱস্থা সেই তাত তেওঁলোকে প্ৰভাৱ পেলাইছিল আৰু এনেকুৱা যদি কৰি থাকে এটা সময়ত আলফা স্বাধীনৰ দৰে এই সংগঠনটোকো অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু অৱশেষত এজন পলাই থকা বিকাশ অসম এতিয়া আহি ওলাইছেহি দিছপুৰ থানাৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এইদৰে বিকাশ অসম আহিছে দুগৰাকী মহিলাৰ সৈতে হয়তো তেওঁলোকৰ পৰিয়ালৰ লোক হ'ব পাৰে বুজাই পৰা হয়তো বিকাশ অসমক লৈ আনিছে আত্মসমৰ্পণ কৰিবৰ কাৰণে আৰু তেওঁ প্ৰথমতে মিডিয়া সন্মুখত আহি বাইট দিছে তাৰ পিছত তেওঁ লাহেকৈ দিছপুৰ থানাৰ ভিতৰলৈ সোমাই গৈছে আৰু তাতেই তেখেতক আত্মসমৰ্পণ কৰিছে বুলি এতিয়ালৈকে সূত্ৰই প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী সময়ত তেখেতক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে দিছপুৰ আৰক্ষীয়ে জিম্মাত ল'ব কাৰণ আটাইকেইজন ৰন্টু পানী ফুকন তন্ময় ফুকন এনেকুৱা যিকেইজন বিল আছিত খানাৰ 11জন সদস্য আছিল তাৰে 8জন অপৰাধজনিত ঘটনাত জড়িত তেওঁলোকে অপহৰণ কাণ্ডত জড়িত আছিল গুৱাহাটীৰ বৰবাৰীত এজন ব্যৱসায়িক তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল অপহৰণ কৰিছিল 20 লাখ টকা মুক্তিপণ দাবী কৰিছিল এই সকল এনেকুৱা একাংশ জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে কিন্তু এতিয়া চৰকাৰ তৎপৰ হৈছে আৰু এওঁলোকৰ ধৰে এনেকুৱা গুণ্ডাগিৰি চলিবলৈ দিয়া নহব জাতীয় সংগঠনৰ নামত ধন দাবী কৰিবলৈ দিয়া নহব বীৰ লাচিতৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে যি ধৰণৰ অপহৰণ কাণ্ড সংঘটিত কৰিছে ধন দাবী কৰিছে সেইবোৰ কোনো কাৰণত মানি লোৱা নহব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল আৰু অৱশেষত অপেক্ষা অন্ত পৰিছে কাৰণ আৰক্ষীয়ে বিচাৰি ফুৰিছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত এজন বিকাশ অসমক আৰু অৱশেষত বিকাশ অসম আহিছে
দিছপুৰ থানাত এতিয়া আছে জেৰা কৰি থকা হৈছে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কোৱা হৈছে এতিয়া আৰু ৰৈ ৰৈ বিনাল এখন তেওঁ চাইহে যিখন জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন তেওঁ চালে চোৱাৰ পিছত তেওঁ এটা ফেচবুকত পোষ্ট দিছিল প্ৰথমতে যে ছবিখন চালো জুবিন গাৰ্গৰ শেষৰ ছবি আৰু ছবিখন চোৱাৰ পিছতেই তেখেতে আহি দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছে আৰু এই আত্মসমৰ্পণৰ পিছৰ আগৰ মুহূৰ্ত দেখুৱাই আছো দুগৰাকী মহিলাৰ সৈতে দিছপুৰ থানাত এজন বিকাশ অসম 4 দিনমান পলাই আছিল দুটা মোবাইল ফোন বন্ধ কৰি কোট লুকাই আছিল এটা আৰক্ষীয়ে ক'ব ইয়াৰ পিছত কিছু সময় পিছতো দিছপুৰ আৰক্ষীৰ ফালৰ পৰা মন্তব্য আহিব কিন্তু এই মুহূৰ্তত আপোনালোকক জনাইছো বীৰ লাচিতৰ নাম লৈ গুণ্ডামি কৰা জাতীয় সংগঠন বীৰ লাচিত সেনা এই একাংশ সদস্যক বিৰুদ্ধে খৰব হৈছিল আৰু এতিয়া এজন বিকাশ অসম যেন পলাতক হৈ আছিল তেখেত এতিয়া দিছপুৰ থানাত আহি উপস্থিত হৈছে আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই সমগ্ৰ অপহৰণ কাণ্ডত কোন কোন জড়িত আছিল আৰু গোটেই ৰাজ্যজুৰি যিমান বীৰ লাচিত সেনাৰ সদস্য আছে ধন দাবীৰ গোচৰ বা ধন দাবীৰ অভিযোগ যাৰ যাৰ নামত আছে সকলোকে আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক আটক কৰিছে কিছুমানক গ্ৰেপ্তাৰ কৰিছে মানে জাতীয় সংগঠনৰ নামত ভয় ভাবুকিৰে ধন দাবী কোনো কাৰণত কৰিবলৈ দিয়া নহব আৰু জাতীয় বীৰৰ নামত এনেকুৱা কিছুমান কাম কৰিবলৈ দিয়া নহব বা পুনৰ এবাৰ বিকাশ অসমৰ মন্তব্য আপোনালোকক শুনাই দিব বিচাৰিছো আপুনি 5টা আঙুলি সমান নহয় কোনোবাই তাতে কিবা তেনেকুৱা ধৰণৰ ভুল কৰি পায় আৰু ইতিমধ্যে আপুনি দেখিছে যিবোৰ ঘটনাৰ পৰিঘটনা ঘটিলে তাত আমাৰ মোৰ আৰু প্ৰেচিডেণ্টৰ তাত ছিগনেচাৰ আছিলে আৰু সেই ছিগনেচাৰ থাকোঁতে কথা তেনেকুৱা ধৰণৰ হ'ল যে তাত এখন ধন দাবী পত্ৰ নহয় আৰু আমি এম্বুলেঞ্চ এখন দিয়াৰ কাৰণে ভাবিছিলোঁ তাৰ সহযোগিতাৰ কাৰণে মানে এইটো সহায়ৰ পত্ৰহে আছিলে আৰু সেইখন পত্ৰ দিয়াৰ দিনাখনি মই নাছিলোঁ মই 25 তাৰিখৰ পৰা আপোনাক ইতিমধ্যে গম পায় মোৰ এগেইনষ্টত আপোনাৰ এফআইআৰ দিছিলে বজাম দলে চ' মোৰ কিছু মোৰ শুভাকাংক্ষীয়ে অলপমান বিষয়টোৰ পৰা আঁতৰি থাকিব পৰা কাৰণে মই 25 তাৰিখৰ গুৱাহাটীত নাছিলোঁ হয়তো আপোনাক গ্ৰেপ্তাৰ কৰিব এতিয়া হয় গ্ৰেপ্তাৰ কৰিব আৰু মই আইনে যি মোক শাস্তি দিয়ে সেই শাস্তি মই পাতি ল'ম আৰু যেতিয়া জীৱনৰ যি আৱেগ ইম'শ্যনছ